প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল গ্ৰামাৰ জ্ঞানলৈ সকলোকে আদৰণি জনাইছোঁ। ক্লাছ 10ৰ ইংৰাজীৰ যি দ্বিতীয় পাঠ আছে নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম, সেই পাঠৰ ওপৰত দুটা ভিডিঅ' ইতিমধ্যে এই চেনেলত আপলোড হৈ আছে। যিটোৰ প্ৰথম ভিডিঅ'টোত পাঠৰ এক্সট্ৰা কুৱেশ্যনসমূহ আমি আলোচনা কৰিছোঁ আৰু লগতে দ্বিতীয় পাৰ্টত কিতাপত দিয়া যিবোৰ পাঠভিত্তিক প্ৰশ্ন আছে সেইসমূহ আমি আলোচনা কৰিছোঁ। ইয়াৰ বাদেও বাকী ৰৈ যোৱা যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইসমূহ এই চেনেলত এক্সট্ৰা ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি 4টা ভিডিঅ' দিয়া আছে, সেইবোৰৰ মাজতে সোমাই আছে। সকলো প্ৰশ্নোত্তৰৰ PDF লিংকো দিয়া আছে ডেছক্ৰিপশ্যনত। তোমালোকে নিশ্চয় নিজৰ বহি তুলি ল'ব পাৰিবা, নাইবা PDFবোৰ ডাউনলোড কৰি প্ৰিণ্ট আউটো উলিয়াই ল'ব পাৰা। প্লেলিষ্টত গৈ যদি তোমালোকে চোৱা তেতিয়া সকলো ভিডিঅ'বোৰ পাবলৈ সহজ হ'ব। আজি আমি এই নেলছন মেণ্ডেলা নামৰ পাঠটিৰ যি প্ৰথম খণ্ড আছে তাৰ ওপৰত আমি আৰম্ভণিৰ পৰা অসমীয়া অনুবাদ বা ভাঙনি কৰিম। যিহেতু এই পাঠটো দীঘল হয়, 4টা খণ্ড আছে, গতিকে সকলো খণ্ডকেইটা একেলগে সামৰি লোৱাটো আজিৰ বাবে সম্ভৱ হোৱা নাই। এতিয়া পাঠটিলৈ যোৱাৰ আগতে বিফৰ ইউ ৰিড বুলি অকণমান কথা দিয়া আছে, এইটো আমি প্ৰথমতে জানি ল'ম। এপাৰ্থেইড ইজ এ পলিটিকেল ছিষ্টেম ডেট ছেপাৰেটছ পিপুল একৰ্ডিং টু দেয়াৰ ৰেছ। এপাৰ্থেইড বুলি ক'লে বৰ্ণবাদ বা জাতিবাদ অৰ্থ বুজায়। তাৰপিছত ছেপাৰেট বুলি ক'লে ভাগ ভাগ কৰা বা পৃথক কৰা অৰ্থ বুজায়, আৰু ৰেছ বুলি ক'লে জাতি অৰ্থ বুজায়। এপাৰ্থেইড ইজ এ পলিটিকেল ছিষ্টেম, বৰ্ণবাদ মানে হৈছে এটা ৰাজনৈতিক পদ্ধতি বা পন্থা। ডেট ছেপাৰেটছ পিপুল, যিয়ে নেকি মানুহবিলাকক পৃথক কৰে। একৰ্ডিং টু দেয়াৰ ৰেছ, তেওঁলোকৰ জাতি অনুসৰি, অৰ্থাৎ জাতি অনুসৰি মানুহবিলাকক পৃথক কৰা ৰাজনৈতিক পদ্ধতি হৈছে এপাৰ্থেইড বা বৰ্ণবাদ। কেন ইউ চে হুইচ অফ দ্য 3 কাণ্ট্ৰিজ নেমড বিল' হেড ছাচ এ পলিটিকেল ছিষ্টেম আনটিল ভেৰি ৰিচেণ্টলি। সিদিনালৈকে তলত দিয়া 3টা দেশৰ ভিতৰত কোনটোত তেনেকুৱা ৰাজনৈতিক পদ্ধতি অৰ্থাৎ বৰ্ণবাদ আছিল, তুমি ক'ব পাৰিবানে বুলি 3টা দেশ দিয়া আছে। ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, ছাউথ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া। সিদিনালৈকে অৰ্থাৎ 1994 চন মানলৈকে ছাউথ আফ্ৰিকাত বৰ্ণবাদী প্ৰথা চলি আছিলে, কলা বগা মানুহৰ বিভেদটো চলি আছিলে তাত, গতিকে এনচাৰটো আমি ছাউথ আফ্ৰিকা বুলি জানিম ইয়াৰ। তাৰপিছত হেভ ইউ হাৰ্ড অফ নেলছন মেণ্ডেলা, তুমি নেলছন মেণ্ডেলাৰ বিষয়ে শুনিছানে? মেণ্ডেলা এণ্ড হিজ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, মেণ্ডেলা আৰু তেওঁৰ দল আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ বা দলৰ মানুহসকলে স্পেণ্ট এ লাইফ টাইম ফাইটিং এগেইনষ্ট এপাৰ্থেইড, বৰ্ণবাদৰ বিৰুদ্ধে যুদ্ধ কৰি গোটেই জীৱনটো পাৰ কৰিছিল, অতিবাহিত কৰিছিল। মেণ্ডেলা হেড টু স্পেণ্ড 30 years ইন প্ৰিজন, মেণ্ডেলাই 30 বছৰ কাল জেলত কটাব লগা হৈছিল। ফাইনেলি ডেম'ক্ৰেটিক ইলেকশ্যনছ ৱেৰ হেল্ড ইন ছাউথ আফ্ৰিকা ইন 1994, অৱশেষত 1994 চনত ছাউথ আফ্ৰিকাত গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত হৈছিল। এণ্ড মেণ্ডেলা বিকেম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ এ নিউ নেশ্যন, এখন নতুন গণতান্ত্ৰিক দেশখন যিখনক আমি ছাউথ আফ্ৰিকা বুলি জানিছোঁ এতিয়া, সেই দেশখনৰ প্ৰথম ক'লা ৰাষ্ট্ৰপতি হৈছিলে নেলছন মেণ্ডেলা। ইন দিছ এক্সট্ৰেক্ট ফ্ৰম হিজ অট'বায়োগ্ৰাফি লং ৱাক টু ফ্ৰীডম, নেলছন মেণ্ডেলাৰ অট'বায়োগ্ৰাফি মানে আত্মজীৱনী, যাৰ নাম হৈছে লং ৱাক টু ফ্ৰীডম, তাৰে এক্সট্ৰেক্ট বুলি ক'লে তাৰ পৰা উঠাই দিয়া অকণমান অংশ হয় এই পাঠটি নেলছন মেণ্ডেলাৰ আত্মজীৱনীৰ পৰা। যেতিয়া আমি কোনো লিখনি বা কোনোবা গান আদি বা কোনোবা চিনেমাৰ পৰা অকণমান অংশ উঠাই দিওঁ তেতিয়াহ'লে তাক এক্সট্ৰেক্ট বা এক্সাৰ্প্ট বুলি কোৱা হয়। গতিকে নেলছন মেণ্ডেলাৰ আত্মজীৱনী লং ৱাক টু ফ্ৰীডমৰ পৰা উঠাই দিয়া এই এক্সট্ৰেক্টটোত, এই উদ্ধৃত অংশটোত মেণ্ডেলা স্পিক্স এবাউট এ হিষ্টৰিক অকেজন দ্য ইনগুৰেশ্যন, মেণ্ডেলাই দ্য ইনগুৰেশ্যন বা উদ্বোধন বা আৰম্ভণি বুলি কৈ এটি ঐতিহাসিক উপলক্ষ বা ঐতিহাসিক ঘটনাৰ বিষয়ে কৈছে। কেন ইউ গেছ হোৱাট দ্য অকেজন মাইট বি, এই উপলক্ষটো, এই ঘটনাটো কি হ'ব পাৰে তুমি অনুমান কৰিব পাৰিবানে? চেক ইয়ৰ গেছ উইথ দিছ নিউজ আইটেম ফ্ৰম দ্য BBC অফ 10th May 1994, 1994 চনৰ 10 মে' দিনটোত BBC অৰ্থাৎ ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেশ্যনে দিয়া এই বাতৰিটো পঢ়ি তুমি তোমাৰ অনুমানটো পৰীক্ষা কৰা হয় নে নহয়। এতিয়া আমি BBCয়ে দিয়া সেই নিউজটোনো কি আছিলে 1994 চনৰ 10 মে' দিনটোত, সেইটো আমি চাব লাগিব। প্ৰথমে হেডলাইন আছে মেণ্ডেলা বিকাম ছাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট, মেণ্ডেলা ছাউথ আফ্ৰিকাৰ প্ৰথম ক'লা ৰাষ্ট্ৰপতি হৈছে বুলি হেডলাইন দিছিলে। বাতৰিটোত আছে নেলছন মেণ্ডেলা হেজ বিকাম ছাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট আফটাৰ মোৰ দেন 3 centuries অফ হোৱাইট ৰুল, 300 বছৰতকৈ অধিক কালৰ বগা মানুহৰ বা শ্বেতাংগ লোকসকলৰ শাসনকালৰ পাছত মেণ্ডেলা ছাউথ আফ্ৰিকাৰ প্ৰথম ক'লা ৰাষ্ট্ৰপতি হৈছে। মিষ্টাৰ মেণ্ডেলাজ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টি won 252 of the 400 seats in the first democratic elections of South Africa's history, ছাউথ আফ্ৰিকাৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা গণতান্ত্ৰিক নিৰ্বাচনত মেণ্ডেলাৰ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ নামৰ দলটোৱে 400টা ছিটৰ ভিতৰত 252টা ছিট জিকিছে। The inauguration ceremony took place in the Union Buildings Amphitheatre in Pretoria today. আজি অৰ্থাৎ 10 মে' দিনৰ কথা কোৱা হৈছে 1994 চনৰ। আজি
সাউথ আফ্ৰিকাৰ চহৰ প্ৰিটৰিয়াৰ ইউনিয়ন বিল্ডিং নামৰ বিল্ডিংটোৰ এম্পি থিয়েটাৰ বুলি ক'লে ঘূৰণীয়া মঞ্চ বুজায়। তাত এই ইনগুৰেশ্যন বা এই উদ্বোধন বুলি ক'লে নেলছন মেণ্ডেলাৰ শপত গ্ৰহণো বুজিব পাৰিম বা নতুন এখন গণতান্ত্ৰিক চৰকাৰৰ আৰম্ভণিও বুজিব পাৰিম। গতিকে এই উদ্বোধনী অনুষ্ঠানটো প্ৰিটৰিয়া চহৰৰ ইউনিয়ন বিল্ডিঙৰ ঘূৰণীয়া মঞ্চত অনুষ্ঠিত হৈছে আজি। এটেণ্ডেড বাই পলিটিচিয়ানছ এণ্ড ডিগ্নিটেৰিজ ফ্ৰম মোৰ দেন 140 কাণ্ট্ৰিজ এৰাউণ্ড দ্য ৱৰ্ল্ড। আৰু এই অনুষ্ঠানটোত গোটেই পৃথিৱীৰ 140টাতকৈ বেছি দেশৰ পলিটিচিয়ান মানে ৰাজনীতিবিদ আৰু ডিগ্নিটেৰিজ বুলি ক'লে উচ্চ পদাধিকাৰী, বিভিন্ন অনুষ্ঠানবোৰত থকা উচ্চ পদাধিকাৰী আৰু ৰাজনীতিবিদসকলে এই অনুষ্ঠানটোত যোগদান কৰিছিল। নেভাৰ নেভাৰ এগেইন উইল দিছ বিউটিফুল লেণ্ড এক্সপেৰিয়েঞ্চ দ্য অপাৰেশ্যন অফ ওৱান বাই আনাডাৰ ছেইড মেণ্ডেলা ইন হিজ এড্ৰেছ। মেণ্ডেলাই তেওঁৰ ভাষণত সিদিনা দিয়া ভাষণটোত কৈছিল যে ছাউথ আফ্ৰিকাত ইজনে সিজনক কৰা যিটো অত্যাচাৰ, সেই অত্যাচাৰটো আৰু কেতিয়াও এই ধুনীয়া দেশখনে সন্মুখীন নহ'ব বুলি মেণ্ডেলাই তেওঁৰ ভাষণত কৈছিল। জুবিলেণ্ট চিনছ অন দ্য ষ্ট্ৰীটছ অফ প্ৰিটৰিয়া ফলোড দ্য চেৰেমনি। এই অনুষ্ঠান বা শপত গ্ৰহণৰ পাছত, নতুন গণতান্ত্ৰিক চৰকাৰখনৰ আৰম্ভণিৰ পাছত ছাউথ আফ্ৰিকাৰ প্ৰিটৰিয়া চহৰৰ ৰাস্তাবোৰত জুবিলেণ্ট চিনছ বুলি ক'লে উল্লাসিত হোৱা মানুহৰ দৃশ্যবোৰ, ফূৰ্তি কৰা দৃশ্যবোৰ দেখিবলৈ পোৱা গৈছিল। উইথ ব্লেকছ হোৱাইটছ, ক'লা বগা সকলো মানুহ মিলি এণ্ড কালাৰেড চিলেব্ৰেটিং, আৰু ৰঙীন আয়োজনবোৰ দেখিবলৈ পোৱা গৈছিলে। টুগেডাৰ, একেলগে ক'লা বগা মানুহ মিলি সকলোৱে প্ৰিটৰিয়াৰ ৰাস্তাত ফূৰ্তি কৰা, উল্লাসিত হোৱা দৃশ্যবোৰ দেখিবলৈ পোৱা গৈছিল। মোৰ দেন 1 লাখ ছাউথ আফ্ৰিকান মেন, উইমেন এণ্ড চিলড্ৰেন। 1 লাখতকৈ বেছি ছাউথ আফ্ৰিকাৰ মানুহ, পুৰুষ, মহিলা আৰু ল'ৰা ছোৱালীসকলে অফ অল ৰেচেছ, সকলো জাতি অৰ্থাৎ ক'লা বগা মানুহ সকলো মিলি পেলাই তেওঁলোকৰ পুৰুষ মহিলা আৰু ল'ৰা ছোৱালীবোৰে চেং এণ্ড ডান্সড উইথ জয়, আনন্দৰে গান গাইছিল আৰু নাচিছিল, ফূৰ্তি কৰিছিল। তাৰপিছত এক্টিভিটি বুলি দিয়া আছে। ইয়াত এ আৰু বি দুটা কলম দিয়া আছে। এ কলমত কিছুমান ফ্ৰেজ আছে, বি কলমতো কিছুমান ফ্ৰেজ আছে। এ কলমত দিয়া ফ্ৰেজবোৰ এই পাঠত থকা কিছুমান ফ্ৰেজ হয়, যাৰ অৰ্থ বি কলমত দিয়া আছে যদিও খেলি মেলিকৈ দিয়া আছে। গতিকে এ কলমত থকা ফ্ৰেজবোৰৰ অৰ্থটো বি কলমত আমি বিচাৰি উলিয়াব লাগিব সঠিকভাৱে। যদি প্ৰথমটো আছে এ ৰেইনবো গেডাৰিং অফ ডিফাৰেণ্ট কালাৰ্ছ এণ্ড নেশ্যনছ। এই প্ৰথম ফ্ৰেজটোৰ এনচাৰটো যিটো অৰ্থটো আছে সেইটো 4 নম্বৰত আছে। এ বিউটিফুল কামিং টুগেডাৰ অফ ভেৰিয়াছ পিপলছ লাইক দ্য কালাৰ্ছ ইন ৰেইনবো। ৰামধেনু এটাত থকা ৰঙৰ দৰে বিভিন্ন ধৰণৰ মানুহসকল একেলগে সুন্দৰভাৱে গোট খোৱাটোক এ ৰেইনবো গেডাৰিং অফ ডিফাৰেণ্ট কালাৰ্ছ এণ্ড নেশ্যনছ বুলি বুজাইছে। তাৰপিছত দ্য চিট অফ হোৱাইট চুপ্ৰিমেচি বুলি কৈ 5 নম্বৰটো হ'ব দ্য চেণ্টাৰ অফ ৰেচিয়েল ছুপেৰিয়ৰিটি, অৰ্থাৎ জাতিগত আধিপত্যৰ কেন্দ্ৰ, যিটো নেকি ইউনিয়ন বিল্ডিং আছিলে তাৰ পৰাই বগা মানুহবিলাকে আধিপত্য চলাইছিল, সেই কথাটো বুজাব বিচাৰিছে। 3 নং হৈছে বি অভাৰৱেলমড উইথ এ চেন্স অফ হিষ্ট্ৰী। ইয়াৰ এনচাৰটো 6 নম্বৰটোত আছে ফিল ডিপলি ইম'চনেল, গভীৰভাৱে আৱেগিক হোৱা, ৰিমেম্বাৰিং এণ্ড আণ্ডাৰষ্টেণ্ডিং অল দ্য পাষ্ট ইভেণ্টছ ডেট হেভ লেড আপ টু দ্য মুমেণ্ট। এই মুহূৰ্তলৈ অৰ্থাৎ ৰাষ্ট্ৰপতি হোৱালৈকে অতীতকালৰ সকলো যিবোৰ ঘটনাৰাজি আছে সেইবোৰক সোঁৱৰণ কৰি গভীৰভাৱে আৱেগবিহ্বল হোৱাটোক বি অভাৰৱেলমড উইথ এ চেন্স অফ হিষ্ট্ৰী বুলি বুজাইছে। 4 নম্বৰত ৰেজিলিয়েঞ্চ ডেট ডিফাইজ দ্য ইমাজিনেশ্যন, কল্পনাৰ বাহিৰৰ যিটো সহনশীলতাৰ কথা কোৱা হৈছে, এইটো 1 নম্বৰত দিয়া হৈছে। এ গ্ৰেট এবিলিটি টু ৰিমেইন আনচেঞ্জ বাই ছাফাৰিং, দুখ কষ্টৰ মাজতো পৰিৱৰ্তন নোহোৱাকৈ একেধৰণে থকাৰ যিটো সক্ষমতা তাক বুজোৱা হৈছে। 5 নম্বৰটো হৈছে এ গ্লিমাৰ অফ হিউমেনিটি। গ্লিমাৰ বুলি ক'লে আভা বুজায়, এটা মানৱীয়তাৰ অলপ পোহৰ যিটো আভা সেইটোক বুজোৱা হৈছে। এইটোত আমি 3 নম্বৰটোত ইয়াৰ এনচাৰ পাম এ চাইন অফ হিউমেন ফিলিং, এক ধৰণৰ মানুহৰ অনুভৱৰ এটা লক্ষণ বুজাইছে। আৰু এ টুইলাইট এক্সিষ্টেঞ্চ বুলি ক'লে 2 নম্বৰটো হ'ব এ হাফ চিক্ৰেট লাইফ লাইক এ লাইফ লিভড ইন দ্য ফেডিং লাইট বিটুইন ছানছেট এণ্ড ডাৰ্কনেছ, সূৰ্যাস্ত আৰু আন্ধাৰৰ মাজৰ যিটো সময় আছে সেই সময়খিনিৰ কথা বুজোৱাইছে। সেই সময়খিনিৰ জীৱন অৰ্থাৎ অৰ্ধগুপ্ত বা অৰ্ধগোপন জীৱনৰ কথা ইয়াত বুজোৱা হৈছে। এতিয়া মূল পাঠটিলৈ আহিছোঁ। 10th মে ডন ব্ৰাইট এণ্ড ক্লিয়াৰ। ডন বুলি ক'লে দিন এটাৰ আৰম্ভণি হোৱা অৰ্থ বুজাইছে। ব্ৰাইট এণ্ড ক্লিয়াৰ বুলি ক'লে ফৰকাল আৰু পৰিষ্কাৰভাৱে 10 মে অৰ্থাৎ 1994 চনৰ 10 মে দিনটোৰ কথা কোৱা হৈছে। 10 মে দিনটো
ফৰকাল আৰু পৰিষ্কাৰভাৱে আৰম্ভণি ঘটিছিল। ফৰ দ্য পাষ্ট ফিউ ডেইজ যোৱা কেইদিনমান ধৰি আই হেড বিন প্লিজেণ্টলি বিচিজ মোক আনন্দৰে আগুৰি ধৰা হৈছিল বাই ডিগনিটেৰিজ এণ্ড ৱৰ্ল্ড লিডাৰ্ছ। ডিগনিটেৰিজ বুলি ক'লে উচ্চ পদাধিকাৰী আৰু ৱৰ্ল্ড লিডাৰ্ছ পৃথিৱীৰ নেতাসকলৰ দ্বাৰা মোক আনন্দৰে আগুৰি ধৰা হৈছিল। হু ৱেৰ কামিং টু পে দেয়াৰ ৰেচপেক্টছ, যিসকল নেকি তেওঁলোকৰ সন্মান জনাবলৈ আহি আছিল। বিফৰ দ্য ইনগুৰেশ্যন, উদ্বোধনীৰ আগতে, অৰ্থাৎ নতুন গণতান্ত্ৰিক অবৰ্ণবাদী চৰকাৰ এখন আৰম্ভণি কৰাৰ আগতে বা উদ্বোধন কৰাৰ আগতে সন্মান জনাবলৈ অহা পৃথিৱীৰ নেতা আৰু উচ্চ পদাধিকাৰীসকলৰ দ্বাৰা নেলছন মেণ্ডেলাক যোৱা কেইবাদিন ধৰি আনন্দৰে আগুৰি ধৰা হৈ আছিল। দ্য ইনগুৰেশ্যন উড বি দ্য লাৰ্জেষ্ট গেডাৰিং এভাৰ, এই উদ্বোধনী অনুষ্ঠানটোৱে লাৰ্জেষ্ট গেডাৰিং মানে আটাইতকৈ বেছি গোট খোৱা অনুষ্ঠান হয় এভাৰ অফ ইণ্টাৰনেশ্যনেল লিডাৰ, অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় নেতাসকল গোট খোৱা অন চাউথ আফ্ৰিকান চইল বুলি ক'লে চাউথ আফ্ৰিকাৰ মাটিত। চাউথ আফ্ৰিকাৰ মাটিত আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় নেতাসকল গোট খোৱা এই উদ্বোধনী অনুষ্ঠানটোৱেই হয়। ইয়াৰ আগতে কি হৈছিল যে চাউথ আফ্ৰিকাক বহিৰ্বিশ্বই তাৰ বৰ্ণবাদ প্ৰথাটোৰ কাৰণে বহিষ্কাৰ কৰি ৰাখিছিল, গতিকে কোনো বহিৰ্বিশ্বই কোনো সম্বন্ধ ৰখা নাছিল, কোনো তাত যোৱা নাছিল। গতিকে এই অনুষ্ঠানটো যিটো হ'বলৈ গৈ আছিলে, যেতিয়া নেলছন মেণ্ডেলাই নিৰ্বাচনত জিকি শপত গ্ৰহণ ল'বলৈ গৈ আছিলে ৰাষ্ট্ৰপতি হিচাপে, তেতিয়া তাৰ পৰা কলা বগা মানুহৰ যিটো প্ৰভেদ আছিলে সেইটো উঠি গৈছিল আৰু বহিৰ্বিশ্বই সেই যিটো বহিষ্কাৰ কৰি থৈছিলে সেই বহিষ্কাৰটো উঠাই দি পেলাই 140টাতকৈ বেছি দেশৰ মানুহসকল তাত গৈছিলে। গতিকে এই কথা বুজাইছে। দ্য চেৰেমনিজ টুক প্লেচ, এই অনুষ্ঠানটো, এই শপত গ্ৰহণটো বা এই উদ্বোধনী অনুষ্ঠানটো টুক প্লেচ অনুষ্ঠিত হৈছিলে ইন দ্য লাভলি চেণ্ডষ্টোন এম্ফিথিয়েটাৰ, বালিশিলৰ দ্বাৰা নিৰ্মাণ কৰা ধুনীয়া এম্ফিথিয়েটাৰ মানে ঘূৰণীয়া মঞ্চত, ফৰ্ম বাই দ্য ইউনিয়ন বিল্ডিংছ ইন প্ৰিটৰিয়া, প্ৰিটৰিয়াৰ ইউনিয়ন বিল্ডিঙৰ দ্বাৰা গঠিত হোৱা বালিশিলেৰে নিৰ্মিত ধুনীয়া ঘূৰণীয়া মঞ্চত এই উদ্বোধনী অনুষ্ঠানটো অনুষ্ঠিত হৈছিল। ফৰ ডিকেডছ দিছ হেড বিন দ্য চিট অফ হোৱাইট চুপ্ৰিমেচি, ডিকেড বুলি ক'লে দশক, 10 বছৰৰ বুজায়, ফৰ ডিকেড বুলি বহু দশক জুৰি, আৰু চুপ্ৰিমেচি বুলি ক'লে আধিপত্য বুজায়। ফৰ ডিকেডছ বুলি ক'লে বহু দশক জুৰি, দিছ অৰ্থাৎ এইটো ঘূৰণীয়া মঞ্চটোৰ কথা কোৱাইছে। এই ঘূৰণীয়া মঞ্চটো হেড বিন দ্য চিট অফ হোৱাইট চুপ্ৰিমেচি, বগা মানুহৰ আধিপত্যৰ আসন আছিল, অৰ্থাৎ তাৰ পৰাই বগা মানুহবিলাকে আধিপত্য চলাইছিল। এণ্ড নাও ইট ৱাজ দ্য চাইট অফ এ ৰেইনবো, আৰু এতিয়া এইটো অৰ্থাৎ সেই ঘূৰণীয়া মঞ্চটো ৰামধেনুৰ ঠাই হৈ পৰিছে। গেডাৰিং অফ ডিফাৰেণ্ট কালাৰ্ছ এণ্ড নেশ্যনছ, বিভিন্ন ৰং আৰু বিভিন্ন দেশৰ মানুহবিলাক তাত গোট খোৱাৰ বাবে। ফৰ দ্য স্থাপনৰ কাৰণে অফ চাউথ আফ্ৰিকাজ ফাৰ্ষ্ট ডেম'ক্ৰেটিক এণ্ড নন ৰেচিয়েল গভৰ্ণমেণ্ট, চাউথ আফ্ৰিকাৰ প্ৰথম গণতান্ত্ৰিক অবৰ্ণবাদী চৰকাৰ গঠনৰ কাৰণে, স্থাপনৰ কাৰণে তাত গোট খোৱা বিভিন্ন দেশৰ এক ৰংচঙীয়া ৰামধেনুৰ নিচিনা হৈ পৰিছে সেই ঘূৰণীয়া মঞ্চটো। অন ডেট লাভলি অটম ডে আই ৱাজ একম্পেনিড বাই মাই ডটাৰ জেনানী, অন ডেট লাভলি অটম ডে, সেই সুন্দৰ শাৰদীয় দিনটোত, ইয়াত শাৰদীয় দিনটো কোৱাৰ অৰ্থটো আমি অকণমান বুজিব লাগিব। যেনেকৈ বৰ্ষাকালৰ পাছত শৰৎকাল আহে, বৰ্ষাকালত আকাশত কলীয়া ডাৱৰবোৰ থাকে আৰু শৰৎকালত গৈ সেই আকাশখন মুকলি হয়, পোহৰ দেখিবলৈ পোৱা যায়। ঠিক তেনেদৰে বগা মানুহৰ শাসনকালত কলা মানুহৰ জীৱনৰ আকাশখনত শোষণ বঞ্চনা অত্যাচাৰৰ কলীয়া ডাৱৰবোৰ আছিলে, আৰু যিদিনা নেলছন মেণ্ডেলাই শপত গ্ৰহণ কৰিব লৈছিলে সিদিনাৰ পৰা তেওঁলোকে স্বাধীনতা দেখিবলৈ পাইছিল, তেওঁলোকৰ শোষণ বঞ্চনা ইত্যাদিবোৰ আঁতৰি গৈছিল, তেওঁলোকৰ জীৱনৰ আকাশখনত থকা সেই কলীয়া কলীয়া অত্যাচাৰ শোষণৰ ডাৱৰবোৰ আঁতৰি গৈছিল। সেইকাৰণে সেই দিনটোক শাৰদীয় দিন বুলি মেণ্ডেলাই ক'ব বিচাৰিছে। সেই সুন্দৰ শাৰদীয় দিনটোত আই ৱাজ একম্পেনিড বাই মাই ডটাৰ জেনানী, অৰ্থাৎ নেলছন মেণ্ডেলা যেতিয়া শপত গ্ৰহণ কৰিবলৈ গৈছিলে তেতিয়া তেওঁৰ লগত জেনানী, তেওঁৰ জীয়েক জেনানীয়ে তেওঁক সংগ দিছিল। অন দ্য পডিয়াম মানে মঞ্চত মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ ফাৰ্ষ্ট স্বৰ্ন ইন এজ ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট, দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে মিষ্টাৰ ডি ক্লাৰ্কক শপত গ্ৰহণ কৰোৱা হৈছিল বা মিষ্টাৰ ডি ক্লাৰ্কে শপত গ্ৰহণ কৰিছিল। দেন থাবো এম্বেকি ৱাজ স্বৰ্ন ইন এজ ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট, তাৰ পাছত থাবো এম্বেকিয়ে প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে শপত লৈছিল। হুৱেন ইট ৱাজ মাই টাৰ্ণ, যেতিয়া মোৰ পাল পৰিছিল। আই প্লেজ টু অবে এণ্ড আপহোল্ড দ্য কনষ্টিটিউশ্যন, আই প্লেজ মানে মই প্ৰতিজ্ঞা কৰিছিলোঁ, টু অবে মানিবলৈ, এণ্ড আপহোল্ড ধৰি ৰাখিবলৈ, দ্য কনষ্টিটিউশ্যন সংবিধানখনক, এণ্ড টু ডিভোট মাইছেল্ফ আৰু নিজকে উৎসৰ্গিত কৰিবলৈ, টু দ্য ৱেল বিং অফ দ্য ৰিপাব্লিক এণ্ড ইটছ পিপল, গণতান্ত্ৰিক দেশ অৰ্থাৎ চাউথ আফ্ৰিকা এণ্ড ইটছ পিপল, তাৰ মানুহসকলৰ উন্নতিৰ বাবে নিজকে উৎসৰ্গিত কৰিবলৈ, লগতে সংবিধানখনক মানিবলৈ আৰু
সংবিধানখনক ধৰি ৰাখিবৰ কাৰণে মই প্ৰতিজ্ঞা লৈছিলোঁ। টু দ্য এজেম্বল গেষ্ট, তাত গোট খোৱা সকলো অতিথিসকলক, এণ্ড দ্য ৱাচিং ৱৰ্ল্ড, আৰু চাই থকা পৃথিৱীখনক, আই ছেইড, মই কৈছিলোঁ। কি কৈছিলোঁ মই? টুডে অল অফ আছ ডু বাই আৱাৰ প্ৰেজেন্স হিয়াৰ, আজি আমি ইয়াত সকলোৱে উপস্থিত হৈ কনফাৰ গ্ল'ৰি, গৰিমা প্ৰদান কৰিছোঁ, গৌৰৱ প্ৰদান কৰিছোঁ, এণ্ড হোপ, আৰু আশা প্ৰদান কৰিছোঁ, টু নিউ বৰ্ণ লিবাৰ্টি, নতুনকৈ জন্ম লাভ কৰা এই স্বাধীনতাৰ প্ৰতি আমি এটা আশা আৰু এটা গৰিমা প্ৰদান কৰিছোঁ, আমি সকলো ইয়াত আজি উপস্থিত হৈ। Out of the experience of an extraordinary human disaster that lasted too long, lasted মানে চলি থকা, too long মানে বহুদিনলৈ চলি থকা অসাধাৰণ মানৱ সংকট বা মানৱ বিপত্তিৰ অভিজ্ঞতাৰ পৰা মাষ্ট বি বৰ্ণ এ ছ'চাইটি, এনেকুৱা এখন সমাজৰ জন্ম হ'ব লাগিব, অফ হুইচ অল হিউমেনিটি উইল বি প্ৰাউড, যিটোক লৈ পেলাই সকলো মানৱেই, সকলো মানৱীয়তাই, সকলো মানৱ সভ্যতাই গৌৰৱ কৰিব পৰাকৈ এটা সমাজৰ জন্ম হ'ব লাগিব ইমান দিনৰ শোষণ অত্যাচাৰৰ অভিজ্ঞতাৰ পাছত। উই হু ৱেৰ আউটলজ নট ছ' লং এগো, আউটল বুলি ক'লে বেন কৰা অৰ্থ বুজায়, কোনো সম্বন্ধ আদি নৰখা বা বহিষ্কাৰ কৰা। আমি যাক নেকি সৌ সিদিনালৈকে বহিষ্কাৰ কৰি ৰখা হৈছে, হেভ টুডে বিন গিভেন দ্য ৰেয়াৰ প্ৰিভিলেজ, ৰেয়াৰ বুলি ক'লে দুষ্প্ৰাপ্য, প্ৰিভিলেজ বুলি ক'লে সুবিধা, এক দুষ্প্ৰাপ্য দুৰ্লভ এটা সুবিধা আজি প্ৰদান কৰা হৈছে, টু বি হোষ্ট টু দ্য নেশ্যনছ অফ দ্য ৱৰ্ল্ড অন আৱাৰ অউন ছইল, আমাৰ নিজৰ মাটিতেই পৃথিৱীৰ বিভিন্ন দেশবিলাকৰ সেৱক, অতিথি সেৱক হ'বৰ কাৰণে, গৃহস্থ হ'বৰ কাৰণে আমাক আজি এক দুৰ্লভ এক সুবিধা প্ৰদান কৰা হৈছে, যাক নেকি সৌ সিদিনালৈকে বহিষ্কাৰ কৰি ৰখা হৈছিল। উই থেংক অল অফ আৱাৰ ডিষ্টিংগুইছড ইণ্টাৰনেশ্যনেল গেষ্টছ, আমি সকলো বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় নেতাসকলক, অতিথিসকলক ধন্যবাদ জনাইছোঁ, ফৰ হেভিং কাম টু টেক পজেশ্যন উইথ দ্য পিপুল অফ আৱাৰ কাণ্ট্ৰি, আমাৰ দেশৰ মানুহবিলাকৰ লগত একেলগে থাকিবলৈ, একেলগে অনুভুক্ত হ'বৰ কাৰণে, অংশীদাৰী হ'বৰ কাৰণে অহাৰ বাবে, অফ হোৱাট ইজ আফটাৰ অল এ কমন ভিক্ট্ৰী, যিটো নেকি এক উমৈহতীয়া বিজয় হয়, ভিক্ট্ৰী বুলি ক'লে বিজয়, ফৰ জাষ্টিছ, ন্যায়ৰ বাবে, ফৰ পিচ, শান্তিৰ বাবে, ফৰ হিউমেন ডিগনিটি, মানৱীয় মৰ্যাদাৰ কাৰণে। উই হেভ এট লাষ্ট এচিভড আৱাৰ পলিটিকেল ইমানচিপেশ্যন, আমি অৱশেষত এচিভ লাভ কৰিলোঁ আৱাৰ পলিটিকেল ইমানচিপেশ্যন, ৰাজনৈতিক স্বাধীনতা। উই প্লেজ আৱাৰ চেল্ফ, আৰু আমি নিজকে প্লেজ মানে প্ৰতিজ্ঞা কৰিছোঁ, টু লিবাৰেট মানে মুক্ত কৰিবলৈ, অল আৱাৰ পিপুল, আমাৰ সকলো মানুহবিলাকক, ফ্ৰম দ্য কণ্টিনিউইং বণ্ডেজ অফ পভাৰ্টি, কণ্টিনিউইং মানে চলি থকা, অনৰ্গলভাৱে চলি থকা, বণ্ডেজ অফ পভাৰ্টি, দৰিদ্ৰতাৰ বান্ধোনৰ পৰা মুক্ত কৰিবলৈ, ডিপ্ৰাইভেশ্যন বুলি ক'লে বঞ্চনা, বঞ্চনাৰ পৰা মুক্ত কৰিবলৈ, ছাফাৰিং মানে দুখ কষ্ট, দুখ কষ্টৰ পৰা মুক্ত কৰিবলৈ, জেণ্ডাৰ এণ্ড আদাৰ ডিছক্ৰিমিনেশ্যন, লিংগগত আৰু অন্যান্য ভেদাভেদৰ পৰা মুক্ত কৰিবলৈ, অৰ্থাৎ আমি আমাৰ মানুহখিনিক দৰিদ্ৰতাৰ বান্ধোন, বঞ্চনা, দুখ কষ্ট, লিংগগত আৰু অন্যান্য ভেদাভেদৰ পৰা মুক্ত কৰিবৰ কাৰণে আমি প্ৰতিজ্ঞা লৈছোঁ। নেভাৰ নেভাৰ এণ্ড নেভাৰ এগেইন শ্বেল ইট বি ডেট, কেতিয়াও 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 এনেকুৱা নহ'ব যে দিছ বিউটিফুল লেণ্ড উইল এগেইন এক্সপেৰিয়েঞ্চ, এই ধুনীয়া দেশখনে আকৌ সন্মুখীন হ'ব, অভিজ্ঞতা লাভ কৰিব, দ্য অপাৰেশ্যন অফ ওৱান বাই আনাডাৰ, ইজনে সিজনৰ ওপৰত কৰা অত্যাচাৰটো এই ধুনীয়া দেশখনে আৰু কেতিয়াও 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 সন্মুখীন নহ'ব। দ্য ছান শ্বেল নেভাৰ ছেট অন ছ' গ্ল'ৰিয়াছ এ হিউমেন এচিভমেণ্ট, ইমান গৌৰৱময় মানুহৰ সফলতাত, মানুহৰ প্ৰাপ্তিত সূৰ্যটো কেতিয়াও অস্ত নাযাব। লেট ফ্ৰীডম ৰেইন, স্বাধীনতাই ৰাজত্ব কৰক। গড ব্লেছ আফ্ৰিকা, আফ্ৰিকাক ভগৱানে আশীৰ্বাদ দিয়ক। গতিকে এয়া আছিলে নেলছন মেণ্ডেলা পাৰ্টিৰ প্ৰথম অংশটিৰ অসমীয়া ভাঙনি। ইয়াৰ কুৱেশ্যন এনচাৰসমূহ আমি ইতিমধ্যে দিছোঁ। নেক্সট ভিডিঅ'ত আমি অন্য পাৰ্টটো লৈ আহিম। আজিলৈ সামৰিছোঁ, ধন্যবাদ।